সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মই পূৰ্ণিমা কোচ। আপুনি ক'ৰ পৰা আহিছে?
মই ঢেকীয়াজুলিত মোৰ মাৰ ঘৰ। মই বিয়া হৈছোঁ তেজপুৰত। মই এতিয়া বৰ্তমান ঢেকীয়াজুলিত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 ডিচেম্বৰ 30 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই বিশেষকৈ মই শিৱ আৰু কালীৰ পূজা কৰিছিলোঁ। মানে তেখেতৰে মই মেইন বুলি ভাবি আছিলোঁ আৰু মই বহুত ভক্তি কৰিছিলোঁ। মই বিশেষকৈ কালী এটা মায়ে পোৱালীক ভালকৈ চাই বুলি মই তেখেতৰ মানে চালিচা বুলি কয়, প্ৰত্যেক বছৰত মই ব্ৰত ৰাখোঁ আৰু চালিচা কৰিছিলোঁ। আৰু শিৱক মই দেউতা বুলি নিজে ভাবি লৈছিলোঁ। গতিকে মই শিৱৰ সাধনা মানে ওম নমঃ শিৱায় এটা জাপ বুলি ভাবি লৈছিলোঁ নিজে, এতিয়া মই সেয়াই কৰি গৈছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি সাধনা কালীমাৰ পূজা কৰিছিলে, আপুনি ভগৱান শিৱৰো পূজা কৰিছিলে, সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মোৰ অলপ এনেকুৱা হ'ল কি মই তেওঁলোকৰ পূজা পাঠ কৰি আছোঁ, কিন্তু মই মোৰ ঢেকীয়াজুলিত মোৰ দোকান আছে, পাৰ্লাৰ। এনেকৈ পূজা পাঠ কৰি মেলি থাকিলেও মোৰ কাষ্টমাৰ নাথাকে। আৰু শুনিবলৈ পাওঁ বহুত জেগাত এনেকুৱা কাষ্টমাৰ হৈছে, তেনেকুৱা হৈছে। মই বিমূৰত পৰি গৈছিলোঁ। মই কামো কৰোঁ, তেনেকৈ মই চাদত দহি বটো ইটো সিটো কৰোঁ, নাই মোৰ একো কাম বন একো নোহোৱা গৈছিলে। একে অৱস্থা নাই মোৰ, না মোৰ খোৱা আছিলে, না মোৰ পিন্ধা আছিলে। মোৰ বেলেগৰ ওচৰত মই হাত পাতিবলগীয়া হৈ গৈছিলে, অথচ মোৰ দোকান আছে। মানুহে কয় কি এনেকুৱা অৱস্থা, কিন্তু তথাপিও মই একো তেনেকৈ লাভ পোৱা নাছিল। গতিকে মই মোৰ বাইদেউৰ ওচৰলৈ গৈছিলোঁ টকা 10টা বিচাৰি। সেই টকা 10টা বিচাৰি এইকাৰণে গৈছিলোঁ য'ত নেকি মই অটো ভাড়া কৰি মই ঘৰলৈ আহিব পাৰোঁ দোকান বন্ধ কৰাৰ পিছত। তেতিয়া মোৰ বাইদেউৰ ওচৰত যাওঁতে বাইদেৱে মোক বুজালে, তই যিখিনি সাধনা কৰি আছ সেইখিনি ভুল। এতিয়া মই যে কেনেকৈ ভুল হ'ব, কাৰণ মই যিখিনি সাধনা কৰিছোঁ মই শুদ্ধতে আছোঁ। কৈছে নহয়, তই জ্ঞান গংগা পুস্তক বুলি এখন পুস্তক দিছিলে মোক, সেই কিতাপখন আনি মই ঘৰত থৈ দিছিলোঁ। মই পঢ়া নাছিলোঁ, গতিকে মই ঘৰত থৈ মই আকৌ পিছদিনাখন দোকানলৈ ওলাই গৈছিলোঁ। ওলাই যাওঁতে মই কিতাপখন লৈ গৈছিলোঁ, কিন্তু ছাৰ মই দোকানৰ ভিতৰত থৈ দিছিলোঁ। মোৰ মাৰি মই সেইদিনাখনো কান্দিছোঁ, ভগৱান কি হৈছে মোৰ দোকানখন। কিতাপখন মই থৈ দিলোঁ। তেনেকৈ বাইদেউ আহিলে, কৈছে এফালে যাবলগীয়া আছে ব'লা যাওঁ। তেতিয়া মই ক'লোঁ দোকানখন বন্ধ কৰি মই এজন ভকতৰ ঘৰলৈ গৈছিলোঁ ছাৰ। সেই ভকতজনৰ ঘৰত যাওঁতে মই অলপ সময় বহি মই অলপ শান্তি পাইছিলোঁ কিবা এটা। তাৰপিছতো মই এনেকুৱা শান্তিও পোৱা নাছিলোঁ য'ত নেকি মোৰ মাইণ্ডটো আছিলে টকা পইচাৰ ক্ষেত্ৰত। গতিকে মোৰ মাইণ্ডটো টকা পইচাৰ ফালে গৈ আছিলে ছাৰ। গতিকে মই সেইখিনি বাইদেউক কৈ পেলাই বাইদেউৰ লগত গুচি আহোঁতে মই অট'তে মোক এজন মানে মোৰ ঘৰৰ কাষৰে বাইদেউ এগৰাকী মোক ৰখাই পেলাই মোক ক'লে চাদৰ 7খন আছে অৰ্ডাৰ, তই কৰি দিব পাৰিবি নেকি? তেতিয়া মোৰ মনটো কিবা এটা ভাল লাগিলে। মই হওক দে, মই কিবা এটা কাম পাইছোঁ। দোকান খুলি মই ভিতৰলৈ গ'লোঁ, মই চাদৰখিনি ল'লোঁ। লগে লগে তেনেকৈ মোৰ কাম আহিছে, ফেচিয়েল আহিছে, থ্ৰেডিং আহিছে। তেতিয়া মই আচৰিত পাইছোঁ, কি চমৎকাৰ হে পৰমাত্মা। মই এই চমৎকাৰৰ বিষয়লৈ মই কেতিয়াও নাপাহৰোঁ মই। হে পৰমাত্মা, মই কেতিয়াও নাপাহৰোঁ। ইটোৰ পিছত সিটো মোৰ কাম আজিও ৰখা নাই। সেই পৰমাত্মাৰ দয়াই বুলি ভাবি মই পৰমাত্মাৰ যিটো জ্ঞান গংগাৰ পুস্তক সেইটো মই মূৰত লগাই মই তাতে থৈ পেলাই মই ভাবিলোঁ মই পঢ়িম। মই ইমানেই কামত বিজি হৈ গ'লোঁ য'ত নেকি মই পুস্তক পঢ়িবলৈ আজিলৈকে নোৱাৰিলোঁ। এইকাৰণে নোৱাৰিলোঁ কি মোক পৰমাত্মাই ইমানেই দি দিলে য'ত নেকি মোৰ কমি নহ'ল। তাৰপিছত মই পুস্তক লৈ পেলাই ঘৰলৈ আহিলোঁ। আহি পেলাই মোৰ মানুহজনক ক'লোঁ এনেকুৱা কথা আজি। কৈছে হয়নে, কিমান পইচা আনিছা? মই কৈছোঁ ইমান আনিছোঁ। গতিকে গোটেই ঘৰ ভৰা ৰেচন নিজৰ চব ফালে সুবিধা কৰি দিলে। একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈছে এইখিনি। হে পৰমাত্মা। গতিকে তাৰ পিছদিনাখন মই বাইদেউক লগ ধৰিলোঁ। বাইদেউক লগ ধৰি পেলাই মই ক'লোঁ বাইদেউ মোক কেনেকৈ কি কৰিব পাৰে মই একো নাজানো। কি গুৰু হয় কি হয় মই আজিলৈকে জ্ঞান গংগা পঢ়াও নাই। আপুনিয়ে লৈ যাওক মোক, নি পেলাই মই নাম দীক্ষা ল'ম। ক'লে হ'ব, এই আজি নহয় কালি নহয় এনেকৈ মই নাম দীক্ষা ল'লোঁ। লোৱাৰ পিছত মোৰ দোকানখন দুপত ধুনীয়া হৈ গ'ল। তাৰপিছতে মই বহুত দিন ধৰি এটা সন্তানৰ কথা ভাবি থাকিছিলোঁ। গতিকে মোৰ এটা সন্তান থকা হ'লে ভাল আছিলে বুলি। কিন্তু মই ডক্টৰকো দেখাইছিলোঁ। দেখুৱাৰ পিছত ডক্টৰে ক'লে আপোনাৰ বয়স হৈছে এতিয়া, আপুনি অলপ ভয় কৰা কথা আছে। তেতিয়া মই বাদ দিছিলোঁ। এইখিনি মোৰ ভিতৰীয়া কথা, তথাপি মই আজি কৈ আছোঁ
গতিকে মই বাদ দিছিলোঁ। বাদ দিয়াৰ পিছত মই তেতিয়া চিন্তা কৰিলোঁ, হে ভগৱান, হে পৰমাত্মা, আপুনি চব কৰিব পাৰে, কি কৰিব নোৱাৰে। তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ, আপুনিও নাম দীক্ষা লওক, কিবা না কিবা এটা গুৰুদেৱে হেৰি কৰিয়ে দিব, সমাধান কৰিয়ে দিব। তেতিয়া মোৰ মানুহজনো ল'লে। মানুহজনে লোৱাৰ পিছত ইমানে ভাল দিন আহিল, মোৰ তাৰপিছত সন্তান এটাও আহিল। সন্তান অহাৰ পিছত ডক্টৰে কৈছে, নাই আমি ইয়াত নোৱাৰিম। তাৰপিছত ঢেকীয়াজুলি দেখাই তেজপুৰলৈ গ'লোঁ। তেজপুৰৰ পৰা গৈ গুৱাহাটীত ৰেফাৰ কৰিলে। তাৰপিছতে ক'লে, নহয়, আমাৰ মানুহজনে ক'লে কি ইয়াতে হ'ব, যি হ'ব সন্ত ৰামপাল মহাৰাজেই চব কৰিব পাৰিব, বাকী একো চিন্তা কৰিবলগীয়া নাই। ভালে ভালে মোৰ সন্তানো আহিল, ল'ৰা এটা আছে, আজি 2 বছৰ হৈছে। গতিকে মোৰ একো চিন্তা নাই এতিয়া, সকলো মোৰ শান্তিৰে মোৰ দোকান ঘৰ সম্পূৰ্ণ ধুনীয়াকৈ চলি আছে। একমাত্ৰ সন্ত ৰামপাল মহাৰাজৰ কৃপাতে হৈ আছে। এইটো আচৰিত কথা, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপোনাৰ দোকানত ৰাখি থোৱাৰ পিছতো আপুনি যাক অধ্যয়নে কৰা নাছিলে, তথাপি আপুনি ইমান লাভ পাবলৈ সক্ষম হৈছে। আৰু লগতে আপুনি যেতিয়া নাম দীক্ষা লোৱাৰ পিছত আপুনি এটি সন্তানৰ কথা ভাবিছিলে, আপুনি নিসন্তান আছিলে, নিসন্তানৰ পৰা আপোনাক এতিয়া বৰ্তমান এটি সন্তানৰ পৰমাত্মাই কৃপা কৰিলে, সন্তান প্ৰাপ্তি কৰিলে। এইটো কেনেকৈ সম্ভৱ? সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি ইমানখিনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপাল মহাৰাজে 4 বেদৰ পৰা আপোনাৰ শাস্ত্ৰৰ পৰা আমাক যিটো ভক্তি দিয়ে, সেই ভক্তিত এনেকুৱা এটা আমাক মন্ত্ৰ দিয়ে, য'ত নেকি আমি সেয়া কৰিলে আমাৰ সকলো দুখ বিপদ যিটো নহ'বলগীয়া কামো হৈ যায়। কিয় কাৰণে হৈ যায়? কাৰণ কি সত্যবিধি আপোনাৰ সাধনা দিয়ে, বেদৰ পৰা উলিয়াই দিয়ে, সেইকাৰণে। আৰু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই এটা কথা ক'ব বিচাৰোঁ, মই কোনো ধৰণৰ গুৰুক মই বিশ্বাস কৰা নাছিলোঁ। য'ত নেকি এটাই মই আপোনাক আগতেও কৈছিলোঁ, মই একমাত্ৰ কালী পূজা কৰিছিলোঁ আৰু শিৱ। কিন্তু তেওঁলোকে যে মোক কৰিও একো লাভ নাপালোঁ। মই গুৰু হিচাপে সন্ত ৰামপাল মহাৰাজৰ পৰা যিটো জ্ঞান পালোঁ, মই সৎসংগ শুনিলোঁ, জ্ঞান গংগা পুস্তক মই চালোঁ, চাই লাষ্টত মই এটাই বুজিলোঁ, এয়াহে সত্য গুৰু। কাৰণ কিয় তেওঁ মুখ কমলৰ পৰা একো নকয়, তেখেতে চব বেদ খুলি খুলি দেখায়, এটা এটা বেদ খুলি দেখায়। যিটোৱে আপুনি বিচাৰে সেইটোৱে পাব আপুনি। যেনেকৈ আপুনি বোলে নহয় তেওঁ মুখৰ পৰা কৈছে, সেইটো নহয়, প্ৰমাণৰ সৈতে তেখেতে দি আছে। সেয়া প্ৰমাণ চাই মই তেখেতৰ চৰণত আহিছোঁ। আৰু আপুনি যিহেতু তেখেতৰ জ্ঞান বুজি, তেখেতৰ সৎসং প্ৰবচন শুনি ভালদৰে জ্ঞান বুজি শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰিছে আৰু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এগৰাকী সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? মুখ্য উদ্দেশ্য এইটোৱে, যেনেকৈ আগতে সত্য যুগত কোনো ঠগবাজ নাছিল, ডকাইত নাছিল, কোনো ধৰণৰ ৰেপ নাছিল, কিবা নাছিল, একো নাছিল, চুৰ নাছিল, একোৱে নাছিলে। সত্য যুগত সত্য বাণী আছিল। ঠিক সেই সত্য যুগটো আজিও সন্ত ৰামপাল মহাৰাজে যুঁজি আছে, আৰু তেওঁ আনিহে এৰিব, আৰু হৈও আছে আৰু হ'বগৈ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত যিসকল আমাৰ এই ভাৰতবৰ্ষত গুৰু আছে, তেওঁলোকৰ যি ভক্তিবিধি, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য এইটোৱে, আমাৰ সন্ত ৰামপাল মহাৰাজে এটা এটা পাত লুটিয়াই লুটিয়াই শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। গীতা ভাগৱত যিমান শাস্ত্ৰ আছে, বেদ শাস্ত্ৰ গোটেইখিনি, সেইখিনি শাস্ত্ৰৰ অনুকূল আমাক ভক্তি দিয়ে। আৰু যিখিনি আপোনাৰ গুৰু আছে, তেওঁলোকে আমাক এইখিনি দেখুৱাব নোৱাৰে। তেওঁলোকে মুখ কমলৰ পৰা নিজে যি মন যায় তাকে কৈ দিয়ে, আৰু সেইখিনি বস্তুত আমাৰ একো লাভালাভ নহয়। আৰু যিখিনি এতিয়া সন্ত ৰামপাল মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি দিছে, তেওঁ গোটেই শাস্ত্ৰৰ ভক্তিখিনি ধুনীয়াকৈ তাৰ পৰা উলিয়াই আমাক যিটো মন্ত্ৰ দিছে, আমি সেই মন্ত্ৰৰে আজি আমি বহুত সুখী। আৰু এগৰাকী আপুনি যিহেতু মহিলা, সেই হিচাপে মই আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে, তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি আমি শুনিব পাইছোঁ। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেধৰণৰ পদক্ষেপ লৈছেনে আপোনালোকৰ সৎলোক আশ্ৰমবিলাকত? হয় ছাৰ, তাত এটকাও আপোনাক পইচা দিবও নালাগে, ল'বও নালাগে। এযোৰ কাপোৰত বিয়া হৈ যাব, য'ত নেকি আপোনাৰ যিযোৰ কাপোৰ পিন্ধি যাব, সেইযোৰ কাপোৰে দৰা কইনা একে ঘৰ পাবগৈ, আৰু এটকাও দিব নালাগে। আৰু আমাৰ তাত যিটো খোৱা বোৱা হয়, তেওঁলোকে ধুনীয়াকৈ ভোজন কৰি আহিবও পাৰে। সম্পূৰ্ণ সন্ত ৰামপাল মহাৰাজে এতিয়া গোটেইখিনি সুবিধা কৰি দিছে।
আৰু যেহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও জ্ঞান গংগা নামৰ পুথিখন যেতিয়া আপুনি আপোনাৰ দোকানত ৰাখিছিল তেতিয়া আপুনি বিভিন্ন লাভ পাবলৈ সক্ষম হৈছে এতিয়া যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ মই বাৰ্তানো কি দিম ছাৰ মই তেওঁলোকক হাতযোৰ কৰি বিনতি কৰিব পাৰিম মোৰ মা দেউতা বাই ভনী ভাই ককাই তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহক আহি নাম দীক্ষা লওক লৈ গোটেইখিনি যদি তেওঁলোকৰ মনত সন্দেহ আছে আজিকালি যুগত মোবাইল ফোন আছে তেওঁ চাৰ্চ কৰি চাব পাৰে আৰু গোটেই শিক্ষিত সমাজ তেওঁলোকে চব জানিবই ইমান আমাৰ এতিয়া সমাজখন মূৰ্খ হৈ থকা নাই বেদ চাওক খুলি পেলাই সৎসং চাওক জ্ঞান গংগা পুস্তক চাওক সম্পূৰ্ণ তাত লিখাই আছে সেই শাস্ত্ৰ অনুকূল যদি ভক্তি কৰে মোৰ নিচিনাকৈ তেওঁলোকে লাভ ল'ব পাৰিব সকলো লাভ সেইখিনি কৰিবলৈ হ'লে সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা ল'ব লাগিব আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালি একেবাৰে সহজ ছাৰ নাম দীক্ষা ল'বলৈ আগতে অকণ কঠিন আছিল যদিও এতিয়া একেবাৰে সহজ মোবাইলত আপুনি চাৰ্চ কৰিলেও তাত নাম্বাৰ পাব গুগল আপোনাৰ ইউটিউব চবতে পাব আৰু যদি জ্ঞান গংগা পুস্তক আছে তেওঁলোকৰ ঘৰত তাত লিখাই আছে পিছফালে গোটেই নাম্বাৰ দিয়া আছে সাধনা চেনেলতো আপোনাৰ এটা শাৰী আহে নাম্বাৰ আহে তাতো কল কৰিব পাৰে য'তে নালাগক আশ্ৰমত লাগিব ওচৰৰ চুবুৰীয়া আশ্ৰমলৈ তেওঁলোকে কনভাৰ্ট কৰি দিব আৰু ইজিলি একদম ইজিলি এটকা নোহোৱাকৈ ফ্ৰীলি নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত देवी देवठा देवै हमको ठोर बताए এতিয়া পৰমাত্মাই কৈছে যিয়ে মোক পূজা নকৰে তেওঁলোকক লুটি খোৱা দেৱী দেৱতা ভূত প্ৰেত সকলোৱে ইয়ালৈ আহি যেতিয়া কবিৰদেৱ ইয়াত গুৰুৰ ৰূপত আছিলে তেতিয়া কৈছিলে যে ভগৱান আপোনাক যিয়ে পূজা কৰে আমাক নকৰে এতিয়া আমাক উপায় দিয়ক আমি কলৈ যাওঁ তেতিয়া পৰমাত্মাই কৈছে যে মোৰ যোনে পূজা নকৰে তেওঁলোকক লুটি খোৱা যি কৰা 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 সিহঁতৰ দুৰ্গতি তেতিয়া দুখী হৈ নিজে মোৰ ওচৰলৈ আহিব माई बसानी सेठ शीतला भैरो भूत हनुमंते साहेब से नारार है जो इनको पूजनते परमात्मा कहते हैं माई मसानी सेठ शीतला भैरो भूत हनुमंत কৈছে যে যিয়ে হনুমানৰো পূজা কৰে তেওঁ পৰমাত্মাৰ পৰা শ মাইল দূৰত আছে যিয়ে এওঁলোকক পূজে এতিয়া পৰমাত্মাৰ বিষয়ে আৰু সদ্গুৰুৰ বিষয়ে আদৰণীয় গৰীবদাস চাহেবদেৱে কবি পৰমেশ্বৰৰ সৈতে পৰিচয় হোৱাৰ পাছত কেনেকুৱা ভাল লগা বাণী কৈছে আমি সদ্গুৰুক পোৱাৰ পাছত আমাৰ এই জন্ম মৃত্যুৰ ৰোগ কটা যাব আমি প্ৰাৰব্ধত যিবোৰ পাপ কৰিছিলোঁ সেইবোৰৰ দণ্ড আমি ভুগিব লাগে সেয়াও এই সাধনা আৰু পৰম গুৰুৰ দ্বাৰাই সদ্গুৰুৰ দ্বাৰাই কটা যায় गरीबदास जी कहते झूठे गुरु बहुत हैं ये अनगिन कोटि अनंत सार नाम का भेद बतावे सो सतवादी संत कहते झूठे गुरु बहुत हैं अनगिन करोड़ अनंत और सार नाम का भेद बतावे सो सतवादी संत त्यों ही खुसे सत्यवादी संत त्यों ही सद्गुरु झूठा गुरु काल है ये फांसी दे अड़ाए मारत है मैदान में ये छलबल बहुत बनाए झूठा गुरु काल है ये गुरु का धरा स्वरूप है या मैं मीन नमेख है जैसे संबल रूखे पुण्यात्माসকল এটা এটা বাণীক বুজিবলৈ আৰু তাৰ পিছত চাব কিমান সময় লাগে কিমান আনন্দ পাব আপুনি এতিয়া দাসে
বাণীৰ বাবে 10% সময় লয় আৰু এই অজ্ঞানতাক আঁতৰাবলৈ এই আৱৰ্জনাবোৰ কাটিবলৈ বেছি সময় ল'ব লগা হৈছে আৰু এটা সময় এনেকুৱা আহিব দাতাই সোনকালেই দয়া কৰিব তেতিয়া মই আপোনালোকক সৎগ্ৰন্থত দেখুৱাই প্ৰমাণ দিয়াৰ আৱশ্যকতা নাথাকিব আপোনালোকে স্বীকাৰ্য কৰিব যে এই দাসে যিবোৰ শব্দ কৈ আছে আউট অফ চিলেবাছ হ'ব নোৱাৰে এতিয়া এই দাসে এই অমৃত বাণী দ্বাৰাই আপোনালোকক এই মহিমা শুনাব এয়া সেই বাণীয়ে যি ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু 17 নম্বৰ 96 মন্ত্ৰ নম্বৰ 16 17 18 19 পিছত স্পষ্ট কৰিছে যে সেই পৰমাত্মা কবিৰ দেৱেই হয় শিশুৰূপ ধাৰণ কৰি যেতিয়া আহে লাহে লাহে ডাঙৰ হৈ লীলা কৰে নিজৰ কবিৰ বাণীৰ মাধ্যমেৰে নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে আৰু সেই ঋষিকৃত অৰ্থাৎ সেই সন্ত অৰ্থাৎ ঋষিৰ ৰূপত কিয়নো পৰমাত্মা সত্য ত্ৰেতা দ্বাপৰতো ঋষিৰ ৰূপত আহিছিলেই আৰু কলিযুগত সন্ত বেছিকৈ চলে ঋষি বহুত কম গতিকে এতিয়া সন্তই কৈছে যে হিয়া ঋষিকৃত সন্তৰ ৰূপত ঋষিৰ ৰূপত প্ৰকট সেই পৰমাত্মাৰ দ্বাৰা ৰচিত বাণীবোৰ আৰু তেওঁৰ বহুত অনুগামী হৈ পৰে তেওঁলোকৰ বাবে অমৃতৰ সমান সোৱাদযুক্ত হৈ পৰে তেওঁ ইমান প্ৰিয় হৈ পৰে তেওঁৰ বাণী গতিকে ইয়াক অমৃত বাণী বুলি কয় ইয়াকেই মই শুনাম তেতিয়া আপোনালোকৰ আত্মা গদগদ হৈ যাব এতিয়াও গদগদ হৈ আছে কাৰণ আপোনালোকৰ জ্ঞানৰ প্ৰয়োজন এতিয়াও আছে অজ্ঞান যদি আঁতৰি নাযায় অৰ্থাৎ যদি মাটি চহাই নলয় তেনেহ'লে বীজ নগজে আৰু যদি গজেও সফল নহয় সেইবাবে কৃষকে প্ৰথমে মাটিখিনি চহোৱাৰ বাবে বহুত কষ্ট কৰে তাৰ পিছতহে বীজ ৰোপণ কৰে গতিকে দাসৰ পৰা এয়াই যে আপোনালোকে উপদেশ লোৱাৰ আগতে কিতাপ পঢ়ি চিডি চাই একেবাৰে পৰিষ্কাৰ হৈ ইয়ালৈ আহক আহি নাম লওক তাৰপিছত চাব কি হয় বহুত সুখ দিব ভগৱানে আপোনাক আৰু সেই সুখ আপোনাৰ বাবে হানিকাৰকো হ'ব পাৰে সেইবাবে পৰমাত্মাই অলপ বেছি কষ্টও আপোনাক দিব এয়াও অপাৰেশ্যনেই परमात्मा निजे कैसे जाए कि सुख के माथे सला पड़ो पत्थर पड़ो आग लगे से सुख का जिसका नाम हृदय ते जा और बलिहारी उस दुख के जो पल पल नाम रटावे। सुख के माथे पत्थर पड़ो शिला पड़ो ईसा सुख के आग लगो जिसे भगवान का नाम की भूल पड़े। ये परमात्मा ईसा दुख भी ভাল পাও সেই দুখক এনেকুৱা দুখো নি থাকিব যাৰ বাবে আপুনি মনত থাকে। এতিয়া পুণ্যাত্মাসকল যদি এই মালিকৰ পথক নুবুজাকৈ আগবাঢ়ি যাব বিচাৰে এতিয়া একোজো যাব নোৱাৰিব। সেইবাবে দাসী প্ৰযত্ন কৰিছে যে আপোনালোকক বেছি জ্ঞান দিব পাৰো। झूठा गुरु काल है गुरु का दया स्वरूप या में मीन न मेख है जैसे संभल रूखे। শিমলু গছ দেখিছে আপুনি আৰু এই যে ভাতৌ থাকে সেইটোৱে আশা কৰে এই গছডাল ডাঙৰ হ'লে ইয়াত ফল লাগিব। ভাতৌৰ আয়ুস 100 বছৰমান থাকে গতিকে সি ভাবে যে ইয়াৰ ফল লাগিলে মোৰ নিৰ্বাহ হ'ব। সিডাল ডাঙৰো হয় আৰু ধুনীয়া বৃক্ষ হয় পাতবোৰ ধুনীয়া হৈ একেবাৰে সেউজীয়া হৈ পৰে আৰু তাৰ ফলো দেখাত ধুনীয়া হয় কিন্তু সেয়া খোৱাৰ যোগ্য নহয় কাৰণ তাৰ ভিতৰত কপাহ থাকে তুলা থাকে। পিছত যেতিয়া ভাতৌটোৱে তাক খাবৰ বাবে খুট মাৰে যেতিয়া সেইটো হালধীয়া হয় তেতিয়া তাৰ প্ৰাণ বিপদত পৰে। ঠোঁটত কপাহ লাগি ধৰে সি নিজৰ জীৱনটো বচোৱাটো মুস্কিল হৈ পৰে। খোৱাটোতো বহুত দূৰৰে কথা। কোৱা হয় যিসকলে নকলি গুৰুৰ আশ্ৰয়ত তেওঁলোকক সম্পূৰ্ণ গুৰু বুলি মানি আশ্ৰিত হয় তেওঁৰ লগত এনেকুৱা হ'ব যেন শিমলু গছৰ কপাহ নকলি গুৰু শিমলু গছৰ দৰেই হ'ব তেওঁলোকৰ বাবে। झूठा गुरु काल है ये गुरु का धरा स्वरूप या में मीन न मेख है जैसे संभल रूखे। झूठा गुरु काल है यू आया भेख बनाए। ভালদৰে সাজি কাচি কিছুমানে মূৰ খুৰাই লয় কিছুমানে দাড়ি চুলি দীঘল কৰি ৰাখি ৰভা কাপোৰ পিন্ধি সাজি কাচি থিয় হয়। कहते हैं झूठा गुरु काल है यू आया भेख बनाए तन पर 12 तिलक हैं सब जग गया पति आए। কোৱা হয় তাক দেখি তাৰ ভাৱ ভংগী চাই দীঘল দাড়ি
দীঘল দীঘল চুলি আৰু মূৰত ৰঙা পাগুৰি মাৰি লৈছে তাৰপিছত কাপোৰ ৰঙা পিন্ধিছে গলত মালা আছে ফুট লগাই থৈছে কৈছে সমগ্ৰ জগতে মানি লয় যে তেওঁ মহাপুৰুষ হয় তেওঁতো মহাত্মা হয় कहते झूठा गुरु कौन है यू आया भीख बनाए तल पर द्वादश तलक है सब जगह गया पति आए সকলোৱে তেওঁক সন্ত বুলি মানি লয় যে এওঁতো সন্ত তেওঁ বেগ ভুখা দেখি তেওঁৰ বাহিৰৰ আৱৰণটো দেখি আমি তেওঁক সন্ত বুলি মানি ললো সৎগুৰু বুলি মানি ললো এতিয়া কি কৈছে जड़ पाहन पूजा करे ये जड़ की बाजे टाले साक्षी सत कबीरे हैं या पूजा घर घाल जी तुम्हारे पाथৰৰ পূজা কৰি আছা কৈছে ইয়ে বিপদত পেলাব কৈছে কবি পৰমেশ্বৰী ইয়াৰ সাক্ষী দি আছে গৰীব দাস দেৱে কৈছে जड़ आगे जुनी खड़ा ये जोड़ रहा करसी से बरम पड़ा समझे नहीं यो भूल रहा जगदीश কৈছে পাথৰৰ মূৰ্তিৰ সন্মুখত হাত জোৰ কৰি শীতল কৰি থিয় হৈ আছা কৈছে পাথৰত ভগৱান নাই আৰু তোমালোকে ভগৱানক পাহৰি কৈছা এই পাথৰৰ ভ্ৰমত ভ্ৰমিত হৈ আকৌ কৈছে কাণত ফুটা কৰি কিবা পিন্ধিলেই বাবা হৈ নাযায় कान चिराए क्या हुआ ये कर कंकन ले पाले मुद्रा पैरे क्या हुआ तेरा सिर फोड़ेगा काले কৈছে এই কালে ঘেৰি লৈ তোমালোকক পিটিব কাণ ফুটা কৰি লৈ কাণত কিবা কিবি পিন্ধিলে পৰমাত্মা প্ৰসন্ন নহয় যমদূতে সিহঁতক ভয় নকৰে সিহঁতে ভক্তিলৈ ভয় কৰে সৎনামলৈ ভয় কৰে সত্য নামেৰে সৎনাম জপ কৰাৰ বাবে নহয় সেয়া দুটা মন্ত্ৰৰ নাম হয় সৎনাম দুটা আখৰৰ তাৰ দ্বাৰাই মুক্তি পায় मौन रहे क्या हुआ बोले से नो भेवे मौनी वक्ता एक है ना जाना दिल देव सन्यासी 10 नाम है ये शिव का धर है ध्यान शिव के सिर पर और है जाको कर परिणाम পুণ্যাত্মাসকল পৰমাত্মাই আমাক সকলো ধৰণে জ্ঞান দিয়াৰ চেষ্টা কৰিছে আৰু আমি সত্যতা কম আৰু অনৰ্থক কথাবোৰত বেছি গুৰুত্ব দি আহিছো क्या बताते हैं कस्तूरी नाम कबीरे है यो बिन छेड़े मैं कंते आद अंत की कहते हूँ पटतर कोई न संत পৰমাত্মাই কি কৈছে গৰীব দাস চাহেব দেৱক পৰমেশ্বৰ কবিৰদেৱে পালে আৰু তেওঁক সত্য লোকলৈ লৈ গ'ল আৰু যেতিয়া তেওঁক চিতাত চলাবৰ বাবে অন্তিম সংস্কাৰ কৰিবৰ বাবে চিতাৰ ওপৰত থৈছিলে তেতিয়াহে আত্মাটো এৰিলে তাৰপিছত গৰীব দাস চাহেব দেৱে 10 বছৰীয়া বালকৰ বয়সৰ আছিল তেতিয়াই থিয় হৈ গ'ল চিতাৰ পৰা নিজে নামিলে বান্ধনবোৰ খোল খালে তাৰপিছত ইয়াত মালিকৰ চকুৰে দেখা অৱস্থা তেওঁ এই অমৰবাণীত কৈছে ना सतगुरु जननी जन्या जाके मायन बाप पिंड ब्रह्मंड से रहित है नावा तीनों ताप কৈছে যে সেই পৰমাত্মা খণ্ড আৰু পিণ্ডতকৈতো বহুত বাহিৰত और ना सतगुरु जननी जने সেই কবিৰ পৰমেশ্বৰ তেওঁ সৎগুৰু কিয়নো তেওঁ পোনপটীয়া গুৰু আছিলে গতিকে কোৱা হয় আমাৰ সৎগুৰু কবিৰ দ্বীপ কোনো মাৰ পৰা জন্ম হোৱা নাই তেওঁ সশৰীৰে আহিছিলে সশৰীৰে গৈছিলে এতিয়া কি কৈছে পৰমাত্মাই গৰীব দাস চাহেবে নিজৰ মৰমীয়া আত্মাক सतगुरु साहेब एक है दूजा भरम विरोधी बिन सतगुरु सूझे नहीं चाहे पढ़ो 18 बोधे এতিয়া গৰীব দাস চাহেব দেৱে কৈ আছে যে সৎগুৰু চাহেব এজনেই হয় যিজন সৎগুৰু হয় তেওঁ আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাথাকে ইয়াতো পৰমাত্মাহে আহে অথবা যাক তেওঁ সৎগুৰু বনাই পঠিয়াই তেওঁৰ লগত অংগ সংগ তেওঁৰ নিশ্চয় থাকে सतगुरु साहेब एक है दूजा भरम विरोधी
बिन सतगुर सूझे नहीं चाहे पढ़ो 18 बोधे। কবিৰ পৰমেশ্বৰে নিজৰ অমৃত বাণীত স্বয়ঙেই কৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত गुरु बिन काहुन पाया ज्ञाना जो थोथा बुस छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे अज्ञानी। गलगोटा गुरुआ घरने ये फांसी दे अड़ाए। গলগোটা গুৰু বনে অৰ্থাৎ পূজা আত্মাবোৰক এনেকুৱা জ্ঞান দি দিয়ে যে গুৰুক ত্যাগ কৰিব নালাগে গুৰু ত্যাগ কৰিব নালাগে বস আৰু আমাৰ পূজা আত্মাবোৰে এইটোৱেই ভাবি লয় যে গুৰুক ত্যাগ কৰিলে পাপ লাগে পৰমাত্মাই কৈছে নহয় মিছা গুৰুকটো জোতা মাৰিব লাগে এইখিনিলৈকে কৈছে যে মিছা গুৰুৱে অমূল্য জীৱনক বৰবাদ কৰি আছে এই দুষ্টটো মুখো চাব নালাগে गलगोटा गुरुआ घरने ये फांसी दे अड़ाए। द्वादश तिलक बनाए कर जमपुर दे धकाए। কৈছে এই গুৰু নকলি গুৰু শেষত ফাঁচি লগাই দিয়ে অৰ্থাৎ ফচাই ৰাখে আৰু মূৰত ভিন্ন ধৰণৰ আডম্বৰ কৰি নৰকত পেলাই দিয়ে তোমালোকক झूठे गुरु का नाक ले फिर श्रवण और ने सतगुरु बोले साक्ष ये दूर कर फोकट फैन। झूठे गुरु को झटक दे शिष्य स्वामी को फूके। या मैं दोष जरा नहीं शब्द कहा हम कूके। এতিয়া পুণ্যাত্মাসকল গুৰুদাস চাহেবদেৱে এতিয়া কি ক'ব বিচাৰিছে झूठे गुरु को झटक दे মানে তাক এৰি দিয়া और शिष्य स्वामी को फूके। ইয়াত ফুকনা মানে জ্বলোৱাৰ কথা কৈছে কিন্তু ইয়াৰ অৰ্থ জ্বলোৱাটো নহয় আমাৰ এইফালে কিয়নো গৰীবদাস চাহেবদেৱ হৰিয়ানাত ৰুৰেল ক্ষেত্ৰত গাঁৱৰ বাসিন্দা আছিলে সেইবাবে লোকেল লেংগুৱেজৰ প্ৰয়োগ ইয়াত বেছিকৈ কৰা হৈছে গতিকে আমাৰ দেশীয় ভাষাত যদি কোনোবাই এনেদৰে কয় যে এইজন মানুহ এনেকুৱা তেওঁ তেনেকুৱা পশুটো এনেকুৱা হয় তেতিয়া কৈ বাদ দিয়া তাক মানে আমাৰ প্ৰয়োজন নাই হেতু পেলাই দিয়া ফুকনা মানে ইয়াত জুই লগৰ কথা কোৱা নাই বাদ দিয়াৰ কথা কৈছে झटकन माने हेतु एरी दिया। झूठे गुरु को झटक दे और स्वामी को फूके। केने कोई किसुमान सतुर मानुह आछे किसुमान हन्तई या साकोर बनाई थैसे আকৌ কিছুমানে মেটৰ দাহ বনাই থৈছে নিজকে চৌধুৰী বনাই থৈছে এতিয়া হি মাগিব নিদিয়ে বুজা আত্মাবোৰক বাকি অন্য ভগতবোৰে মানি লয় কিন্তু তেওঁৰ বিশেষ শিষ্য কিছুমান থাকে তেওঁলোকে নামানে সিহঁতে মানিলেও তেওঁ কিন্তু কেতিয়াও নামানে না গুৰুক মানে গতিকে কোৱা হয় এনেকুৱা শিষ্য আৰু এনেকুৱা গুৰুক বাদ দিয়া কৰি থাকিবলৈ দিয়া সিহঁতক থাকিবলৈ দিয়া তেনেকৈ এদিন বুজি পাব নিজে এতিয়া কি কৈছে পৰমাত্মাই चातुर प्राणी चोर हैं और मूड मुग्ध है ठोठे ये संतों के निकाम के इनको दे गड़ जोटे। এই চতুৰ প্ৰাণীসকল হন্ত হৈ গ'ল ইফালে সিফালে কথা উলিয়াই পূজা আত্মাবোৰত ফচালে আৰু যিসকলে ইমান প্ৰমাণ দেখিও সেই নকলি গুৰুসকলক নেৰে সিহঁত হ'ল মূৰ্খ গতিকে পৰমাত্মাই গৰীবদাস চাহেবদেৱক কৈছে সেই চতুৰ প্ৰাণীসকল চোৰ হয় নকলি সন্ত আৰু যিসকলে ইমানবোৰ প্ৰমাণ দেখিও সিহঁতৰ লগত আছে তেন্তে সিহঁত হ'ল একেবাৰে মূৰ্খ সিহঁত আমাৰ কামৰ নহয় পৰি থাকিবলৈ দিয়া। झूठे गुरु को झटक दे स्वामी को फूके या मैं दोष जरा नहीं शब्द कहा हम कूके। অৰ্থাৎ ইয়াত কোনো পাপ নালাগে সিহঁতক ফুক মানে সিহঁতক অকলে এৰি দিয়া ফুক দিয়া মানে এৰি দিয়া সিহঁতৰ পৰা আঁতৰি অহা আৰু সিহঁতক ত্যাগ কৰিলে নকলি গুৰুসকলক ত্যাগ কৰিলে কোনো ধৰণৰ পাপ নহয় শব্দ কহা হম গুৰুক কৈ আছে দাবী মাৰি কৈ আছে এয়া সত্য মিছা গুৰুক তৎক্ষণাত এৰি দিয়া। साध नदी और मेघ जल कहीं कहीं है मोजे निंदक पापी मारिए जिन घर दौड़े फौजे। এতিয়া পৰমাত্মাই কি কৈছে পুণ্যাত্মাসকল আদৰণীয় ধৰমদাস চাহেবদেৱে যিজন কবিৰ পৰমেশ্বৰৰ সমসাময়িক আছিল যেতিয়া 600 বছৰ আগতে পৰমেশ্বৰ ইয়াত পৃথিৱীত
সৎগুৰুৰ ভূমিকা কৰিবলৈ আহিছিল প্ৰথমতেতো সেই মৰমীয়াল আত্মাই যিমানবোৰ অজ্ঞানতা আহৰণ কৰি থৈছিলে সেই আধাৰৰ বাবে তেওঁ পৰমাত্মাৰ জ্ঞান এটাও শুনা নাছিল আৰু কিল হৈ আছিলে কালৰ তাৰপিছত পৰমাত্মাই তেওঁ এই অমূল্য জ্ঞান দিছিলে সেই অমূল্য জ্ঞান শুনাৰ পিছত নিজ চকুৰে দেখিলে পৰমাত্মাক সৎলোকত তাৰপিছত সেই পৰমেশ্বৰৰ পৰা তেওঁ কি খুজিলে কবি পৰমেশ্বৰ দেৱে তেওঁক ক'লে দিলে সকলোবোৰ জ্ঞান যে তুমি কালৰ জালত আছা আৰু যিবোৰ সাধনা তুমি কৰি আছা সেই শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ তাৰপিছত সেই মৰমীয়াল আত্মাই নিজৰ ভগৱানক গুৰুদেৱক কি খুজিছিল भक्ति दान गुरु दीजियो देवन के देवाओ भक्ति दान गुरु दीजियो देवन के देवाओ जन्म पाया भूलो नहीं करहूँ पद सेवा हो जन्म पाया भूलो नहीं करहूँ पद सेवा हो भक्ति दान गुरु दीजियो देवन के देवा हो भक्ति दान गुरु दीजियो देवन के देवा हो जन्म पाया भूलो नहीं करहूँ पद सेवा हो जन्म पाया भूलो नहीं करहूँ पद सेवा हो तीर्थ व्रत मैं ना करूं ना देवल पूजाऊं तीर्थ व्रत मैं ना करूं ना मंदिर पूजाऊं मनसा वाचा कर्मणा मेरे और न दूजा हो मनसा वाचा कर्मणा मेरे और न दूजा हो भक्ति दान गुरु दीजियो देवन के देवाओ जन्म पाया भूलूं नहीं करहूँ पद सेवा हो जन्म पाया भूलूं नहीं करहूँ पद सेवा हो भक्ति दान गुरु दीजियो देवन के देवाओ जन्म पाया भूलूं नहीं करहूँ पद सेवा हो जन्म पाया भूलूं नहीं करहूँ पद सेवा हो अष्ट सिद्धि और नौ निधि वैकुंठ का वासाओ अष्ट सिद्धि और नौ निधि वैकुंठ का वासाओ ये मैं तुमसे न मांग हूँ सब थोथरी आसाओ ये मैं तुमसे न मांगता सब थोथरी आशा हो भक्ति दान गुरु दीजियो देवन के देवाओ भक्ति दान गुरु दीजियो देवन के देवाओ जन्म पाया भूलूं नहीं करहूँ पद सेवा हो जन्म पाया भूलूं नहीं करहूँ पद सेवा हो भक्ति दान गुरु दीजियो देवन के देवा हो भक्ति दान गुरु दीजियो देवन के देवाओ जन्म पाया भूलूं नहीं करहूँ पद सेवा हो सुख संपत्ति परिवार धन और सुंदर नारी हो सुख संपत्ति परिवार धन और सुंदर नारी हो सपने में इच्छा ना करूं गुरु आने तुम्हारी हो
सपने में इच्छा नहीं करूं गुरु आने तुम्हारी हो। भक्ति दान गुरु दीजियो, भक्ति दान गुरु दीजियो, देवन के देवाओ। जन्म पाया भूलूं नहीं करहूं पद सेवा हो। जन्म पाया भूलूं नहीं करहूं पद सेवा हो। भक्ति दान भक्ति दान गुरु दीजियो, देवन के देवाओ। जन्म पाया भूलूं नहीं करहूं पद सेवा हो। धर्मदास की विनती समर्थ चित दीजो हो। धर्मदास की विनती समर्थ चित दीजो हो। आवन जावन निवार के अपना कर लीजो हो। ये आना जाना निवार के अपना कर लीजो हो। धर्मदास की बीनती समर्थ चित दीजो हो। धर्मदास की बीनती समर्थ चित दीजो हो। ये आना जाना निवार के अपना कर लीजो हो। आवन जावन निवार के अपना कर लीजो हो। भक्ति दान गुरु दीजियो, देवन के देवाओ। भक्ति दान गुरु दीजियो, देवन के देवाओ। जन्म पाया भूलूं नहीं करहूं पद सेवा हो। जन्म पाया भूलूं नहीं करहूं पद सेवा हो। যেতিয়া সেই ধৰ্মদাসদেৱৰ জ্ঞান হ'ল, পৰমাত্মাক কৈছিলে যে হে ভগৱান, আপোনাৰ দাসক ভক্তিৰ দান দি দিয়ক আৰু আজীৱন মালিক তোমাৰ এই মাৰ্গৰ পৰা বিচলিত নহওঁ। শেষ নিশ্বাসলৈকে মই আপোনাৰ এই পদৰ ৱে অফ ৱৰ্শ্বিপৰ এই পদ্ধতিৰে পূজা কৰি থাকিম। কৈছে যে তীৰ্থ দৰ্শন না কৰোঁ। আগতে তেওঁ তীৰ্থলৈ গৈছিল, ব্ৰত ৰাখিছিল আৰু আন উপাসনাও কৰিছিল, মন্দিৰত পূজা কৰিছিল আমাৰ দৰে। फिर कहा था परमात्मा तीर्थ व्रत में ना करो, ना मंदिर पूजा हो, और मनसा वाचा कर्मणा, मन कर्म वचन से दाता मेरा और निदूजा हो। आप আপোনাৰ অতিৰিক্তে অৰ্থাৎ প্ৰতিব্ৰতা পদৰ দৰে আপোনাৰ অতিৰিক্তে মই কাকো নামানো। এতিয়া কথা বুজি পালে। अष्ट सिद्धि और नौ निधि बैकुंठ का वासा हो। ओए होए পুণ্যাত্মাসকল, এনেকুৱা এনেকুৱা সিদ্ধি থকা পুৰুষ আছে। আম্বাদাৰ ওচৰত এখন ৰামথালী নামৰ স্থান আছে। তাত এজন শীতলপুৰী নামৰ সন্ত আছিলে, তপস্বী, শিৱৰ উপাসক। এওঁলোকে সিদ্ধি পাই যায় আৰু এনেকুৱাই এজন গিৰিপন্থৰো আছিলে। তেওঁ এনেকুৱা ধৰণৰ সিদ্ধি পালে। তেওঁ শংকৰদেৱৰ তমগুণৰ উপাসক। এই সাধুসকলটো লাগি আছিলে ভগৱানক পাবলৈ, কিন্তু কালে এওঁলোকক মিঠা ঔষধ দি দিলে। আৰু আনজন সন্ত যিজন সিদ্ধি পোৱা আছিলে, তেওঁ বাঘৰ পিঠিত উঠি শীতলপুৰীৰ সাধকজনক লগ ধৰিবলৈ আহিল। আৰু শীতলপুৰীজন ৰাতিপুৱাই ৰাতিপুৱাই নিজৰ আশ্ৰমৰ দেৱালৰ ওপৰত বহি দাঁত ঘঁহি আছিলে। সৰু সৰু দেৱাল আছিলে, 5-5-4-4 ফুটৰ, 3-3-4-4 ফুটৰ। আৰু তেওঁ বহুত গাড়ী ৰাখি থৈছিলে। আগতে আশ্ৰমবোৰত গাড়ী ৰাখিছিলে। এতিয়া শীতলপুৰীয়ে গম পালে যে অমুকজন সন্ত আহি আছে, বাঘৰ ওপৰত বহি আছে। সি গম পালে যে তাৰ শিষ্যসকলৰ সন্মুখত প্ৰভুত্ব দেখুৱাই তাক ফেইল কৰাব আহিছে আৰু সি লৈ যাব। তেতিয়া শীতলপুৰীয়ে নিজৰ সিদ্ধিৰে সেই দেৱালক
প্ৰায় 50 ফুটমান আগলৈ নি ক'লে যে ভাই আহা দেৱাল সাধু এজন আহিছে তাৰ সৎকাৰ কৰা গৈ আৰু 10 খোজ তুমিও যোৱা 50 ফুট আগলৈ গুচি গ'ল সেই দেৱালখন গুচি গ'ল শীতলপুৰীয়ে দাঁত ঘঁহি ঘঁহি তেওঁ দাঁত ঘঁহি ঘঁহি দেৱালৰ ওপৰত বহি আছে যেতিয়া একেবাৰে ওচৰ পালে তেতিয়া ক'লে ৰবা এতিয়া বাঘলৈ আহিও ইমান ভয় খাইছে দেৱাল তাতে ৰাখিলে তথাপিও বিশ্বাস নহ'ল কিন্তু বাঘত বহি আছিল সি দেৱাল আগুৱাই নিলে ক'ব ধৰিলে মোৰ বাঘটোক ক'ত বান্ধো এই বাঘটোক ক'ত বান্ধো মই শীতলপুৰীয়ে ক'লে গাৰ মাজত এৰি দিয়া সি গাৰ মাজত এৰি দিলে এনেকৈ থিয় হ'ল যেন গাধৈহে থিয় দি আছে গাইত খোৱা নাই সি এতিয়া পুণ্যাত্মসকল এই সিদ্ধি দেখুৱাই এওঁলোকে প্ৰভুত্ব দেখুৱাই জনতায়ো গুণগান কৰে আৰু এনেকৈ কয় যে মহাপুৰুষ আছিল আৰু পৰমাত্মাই কয় যে ইহঁত সিদ্ধ নহয় ইহঁতটো গাধ হয় আগৰ জন্মত কুকুৰ গাধ হ'ব এইবোৰ দেখুৱাই সিহঁতে নিজৰ জীৱনৰ কৰ্ম নষ্ট কৰি আছে কি কয় যে ধনদাক তেনে কৈছে তেওঁৰ জ্ঞান হৈ গ'ল সেই মৰমীয়াল আত্মাৰ अष्ट सिद्धि और 9 निधि बैकुंठ का वासा हो अष्ट सिद्धि और 9 निधि बैकुंठ का वासा हो सो मैं तुमसे ना मांगता सब थोथरी आशा हो सो मैं तुमसे ना मांगता सब थोथरी आशा हो এতিয়া স্বৰ্গত গৈও উভতি আহিব লাগিব কোক তাত গৈ কিনো কৰিম মালিক सुख संपत्ति परिवार धन और सुंदर नारी हो सपने में इच्छा नहीं करूं गुरु आण तुम्हारी हो যে আপোনাৰ শপত দাতা এই অনৰ্থক বস্তুবোৰৰ ডিমাণ্ড আপোনাৰ সন্মুখত নাৰাখো মইতো পৰমাত্মাক পাব বিচাৰোঁ মালিক মই সৎলোকলৈ যাব বিচাৰোঁ আপোনাৰ সৎলোকলৈ কান্দি কান্দি কি কৈ আছে হে পৰমাত্মা ধ্যানেৰে শুনক মোৰ প্ৰাৰ্থনা धर्मदास की विनती समर्थ चित दीजो हो হে সমৰ্থমান পৰমাত্মা এই ধৰণদাসৰ প্ৰাৰ্থনা মনোযোগৰে শুনক মোৰ দাতা और आना जाना निवार के अपना कर लीजो हो এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা উলিয়াই দাতা নিজৰ কৰি লওক মোৰ মালিক আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম আপোনাৰ গজেন্দৰ দেহৰী গজেন্দৰ আপুনি ক'ৰ পৰা আহিছে মই উৰিষ্যাৰ ঝাৰচুৰা জিলাৰ লক্ষণপুৰ ব্লকৰ ছাতিপল্লী গাঁৱৰ পৰা আহিছোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ উৰিষ্যাত যিমানবোৰ আছে যেনে ব্ৰহ্মকুমাৰী ওম শান্তি জয় গুৰুদেৱ আলেক মহিমা সদগুৰু কৃষ্ণগুৰু সকলোৰে ভক্তি কৰিছিলোঁ আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব অসাধাৰণ ৰোগ হয় সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ চিকাছ এলুমিনিয়াছ এনচেডছিছ আছিল আমাৰ তাৰে বুল্লাৰ উৰিষ্যাৰ বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে তাৰে ডক্টৰে কৈ দিছিলে যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ আৰু মুক্তিলৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ য'তে নাযাওঁ কিয় য'তে গুৰু নবনাওঁ কিয় ক'তোৱে সকাহ পোৱা নাছিলোঁ শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ মোৰ ঘৃণা হৈ গৈছিলে লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ আৰু ভজন কীৰ্তন কৰি থাকিলোঁ
তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ, কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ তেতিয়া মোৰ গ'ল্ড ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব, এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে। ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব, ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ, কাক গুৰু বনাওঁ। পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল, তাৰ পাছত মই জ্ঞান গংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ। আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব। মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাচ জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ, ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞান গংগা কিতাপখন দিছিলে, সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়, তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গ'ল্ড ব্লাডৰ ষ্ট'ন, তেতিয়া মই জ্ঞান গংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়। এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰৰ মতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব। আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ, তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞান গংগা কিতাপত যিমানেই 18 পুৰাণ, 4 বেদ, 6খন শাস্ত্ৰ, বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে, সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল, সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকেই আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কোৰাণ শ্বৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত কবিৰ চাহেবৰ নাম আছে। আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁৱেই গুৰু হয় আৰু কবিৰ চাহেবে পৰমাত্মা আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ। আৰু হাৰিয়ানাত যেতিয়া
মই মোবাইলত হঠংগ চালোঁ তেওঁৰ হঠংগ চালোঁ তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে যিখন ওচৰ তাৰে নম্বৰ দিম তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে 2020-21 অনলাইন মোবাইলত নামদান দীক্ষা ল'লোঁ ছাৰ আপুনি কৈছে যে আপোনাৰ চিকল চাইল্ড নামৰ বেমাৰ আছিলে জণ্ডিছ আছিলে লিভাৰত কেঞ্চাৰ আছিলে আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেন্তে কি আপুনি বেমাৰ ভাল পালেনে যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ এতিয়া সুস্থ মোৰ সকলো বেমাৰ দূৰ হ'ল মই এতিয়া ভক্তি কৰি আছোঁ আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ চিকাৰ চেলৰ বাবে মই 24টা যি লাগিছিলে ট্ৰামাডল লাগিছিলে ডাইনাপাল লাগিছিলে পেণ্ডৰ লাগিছিলে এই সকলোবোৰ লগাইছিলোঁ যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয় এনেকৈয়ে মই চলি আছিলোঁ আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ মেডিচিন ঔষধ সকলো এৰিলোঁ এতিয়া সুস্থ এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ ছাৰ মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে ঘৰত বহুত সমস্যা হৈছিল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে ছাৰ আপোনাৰ পঢ়া শুনা কি মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ আৰু উৰিষ্যাৰ যে উৎকল ইউনিভাৰ্চিটি আছে তাতে MBA এডমিশ্যন লৈছোঁ আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে ছাৰ আপুনি এজন শিক্ষিত মানুহ আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে আপোনাৰ বহুত বেমাৰ আছিলে আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে জগন্নাথ মন্দিৰলৈ গ'ল দেৱী দেৱতাৰ ওচৰলৈ গ'ল কতোৱে ভাল নাপালে কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল এইটো কেনেকৈ সম্ভৱ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে যি মন্ত্ৰ দিয়ে সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে সেইটো 3বাৰকৈ পৰমাত্মাই নাম দিয়ে গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল আৰোগ্য হ'ব ধৰিলোঁ আৰু এয়াতো প্ৰমাণিত জ্ঞান হয় প্ৰমাণিত ভক্তি যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ ছাৰ আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে গতিকে আপুনিও ঠিক হ'ব আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে তেওঁলোকক কি ক'ব যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ যিজন সৎগুৰুক বিচাৰি আছিলোঁ যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে পূৰ্ণ পৰমাত্মা হয় তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰু বনালোঁ সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ এতিয়া ভক্তি কৰি আছোঁ সুস্থ আছোঁ পঢ়িও আছোঁ আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত ভাৰত দেশত উৰিষ্যাত আছে সকলোকে প্ৰাৰ্থনা জনাইছোঁ মোৰ ভাই ভনী মাতা পিতাসকলক এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34 অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে তেওঁই গুৰু হয় আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব তাৰ পৰা মুক্তি পাব আৰু তেওঁ আৰোগ্যও হ'ব এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে তাত আশ্ৰমবোৰৰ নম্বৰ থাকে সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ তাৰ পৰাই আপুনি নামদান পাই যাব ধন্যবাদ ছাৰ নমস্কাৰ ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
www.dhammacharia.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528